অকল 5 জুন তাৰিখ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। ইয়াৰ বিষয়ে তোমালোকৰ অহাকাইলৈ ৰচনা বা তোমালোকৰ জেনেৰেল নলেজ বা আমি যিটো কুইজ প্ৰতিযোগিতা হ'ব পাৰে বা তোমালোকৰ আকস্মিকতাই হওক বা তোমালোকৰ ভাষণ দিবৰ বাবে বা বিদ্যালয়ত তোমালোকৰ বিষয় যদি ক'ব লগা হয় তেতিয়াহ'লে এই ৰচনাখন বা এই ভাষণটো তোমালোকে দিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, 5 জুন বিশ্ব পৰিৱেশ দিৱস। প্ৰকৃতিৰ গুৰুত্বৰ বিষয়ে মানুহক সোঁৱৰাই দিবলৈ প্ৰতি বছৰে 5 জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। আমাৰ পৃথিৱীত প্ৰদূষণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাটো এটা ডাঙৰ প্ৰত্যাহ্বান আৰু এয়া আমাৰ দায়িত্ব। আমাৰ লগতে আমাৰ পৃথিৱীখনকো সুৰক্ষাৰ প্ৰয়োজন। মানুহ আৰু পৰিৱেশৰ মাজত গভীৰ সম্পৰ্ক আছে। প্ৰকৃতিৰ অবিহনে জীৱন সম্ভৱ নহয়। এনে পৰিস্থিতিত মানুহে প্ৰকৃতিৰ লগত সম্প্ৰীতি বজাই ৰাখিব লগা হয়। প্ৰতি বছৰে বিশ্বব্যাপী জনসচেতনতাৰ জৰিয়তে পৰিৱেশৰ ওপৰত এক সচেতনতা আনিবলৈ এই দিৱস পালন কৰা হয়। 1972 চনৰ পৰা বৰ্তমানলৈকে প্ৰতি বছৰে 5 জুনৰ দিনা এই দিৱস পালন কৰা হৈ আছে। বিশ্ব পৰিৱেশ দিৱসৰ গুৰুত্ব এতিয়া অধিক। আমি পৃথিৱীত বাস কৰি অহাৰে পৰা পৰিৱেশ সচেতনতা দেখুৱাবলৈ সক্ষম হৈছোঁ যদিও বহু ক্ষেত্ৰত নিজেই পৰিৱেশৰ ধ্বংস কৰাত অৰিহণা যোগাইছোঁ। কিয়নো পৰিৱেশ তন্ত্ৰৰ প্ৰাথমিক উপাদানসমূহ আমি ধ্বংস কৰি দিছোঁ। পৰিৱেশ দিৱসৰ এটা গুৰুত্বপূৰ্ণ দিশ হ'ল প্লাষ্টিক বৰ্জন কৰা। কিয়নো আমি বছৰে বছৰে টন টন প্লাষ্টিক ব্যৱহাৰ কৰি আহিছোঁ। দৈনন্দিন জীৱনত ইয়াৰ গুৰুত্ব অধিক যদিও ই আমাৰ বাবে যিমানে আশীৰ্বাদ সিমানে অভিশাপ। বিশ্বৰ সকলো ঠাইতে এটা দিন হিচাপে এই দিৱসক পালন কৰা হয় যদিও আমি এটা দিনেই নহয় বছৰৰ প্ৰতিটো দিনেই পৰিৱেশ দিৱস হিচাপে পালন কৰিব লাগে। কিয়নো প্ৰাকৃতিক পৰিৱেশ এদিনেই নহয় সদায়ে ধ্বংস হৈ আছে। জল প্ৰদূষণ, শক্তি প্ৰদূষণ, শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ আদি বিভিন্ন কাৰণত পৰিৱেশ বিনষ্ট হৈ আহিছে। পৰিৱেশ দূষিত হোৱাৰ লগতে গোলকীয় উষ্ণতা দিনক দিনে বৃদ্ধি পাই অহা, সাগৰৰ জলপৃষ্ঠ বাঢ়িবলৈ ধৰা, মেৰু অঞ্চলৰ বৰফ গলিবলৈ ধৰা ইত্যাদি বিভিন্ন কাৰণত প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী, সাগৰীয় ধুমুহা আদি সঘনাই হ'বলৈ ধৰিছে। সময় থাকোঁতে এই সকলো প্ৰদূষণৰ পৰা নিস্তাৰ পাবলৈ হ'লে আমি বসবাস কৰি থকা পৃথিৱীখন বসোপযোগী কৰি ভৱিষ্যত প্ৰজন্মক এখন সুন্দৰ পৃথিৱী উপহাৰ দিবলৈ পৰিৱেশ সংৰক্ষণ কৰাটো অপৰিহাৰ্য। পৰিৱেশ প্ৰদূষণৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে অৰণ্য সংৰক্ষণ কৰাটো অতি আৱশ্যক। আদিৰে পৰা মানুহে গছ-গছনি তথা প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে। কিয়নো অতীজৰে আদিম মানৱে গছ-গছনিৰে ভৰা অৰণ্যৰ গুহা, পৰ্বত আদিতে বাস কৰি জীৱন যাপন কৰিছিল। ফল-মূল খাই জীৱন ধাৰণ কৰিবলগীয়া হৈছিল। ৰোগ নিৰাময়ৰ বাবে গছৰ পৰাই ঔষধ প্ৰস্তুত কৰিছিল। গছে আমাক বিশুদ্ধ বায়ু প্ৰদান কৰাৰ লগতে শীতল ছাঁ দিয়ে। গছ-গছনিৰ শিপাই ভূমি সংৰক্ষণ কৰি বানপানী ৰোধ কৰে। বৰষুণৰ ক্ষেত্ৰতো গছ-গছনিৰ যথেষ্ট অৰিহণা আছে। গছ-গছনিয়ে বৰষুণৰ সহায়েৰে ধূলি আৱৰ্জনাসমূহ আঁতৰাই পৃথিৱীক নিকা কৰি মানুহক বাসোপযোগী কৰি ৰাখে। গছ-গছনি কাটি ধ্বংস কৰাৰ ফলত বৰষুণ পৰিমাণ হ্ৰাস হৈ মাটি টান হৈ খেতিৰ বাবে অনুপযোগী হৈ পৰে। ছাত্ৰ-ছাত্ৰীসকল, মোৰ পৰা তোমালোকে এটা অনুৰোধ থাকিল, অহাকালিও সকলোৱে একোডালকৈ গছৰ পুলি ৰুই তাক যতন কৰে যেন, এয়ে মোৰ তোমালোকৰ বাবে বিশ্ব পৰিৱেশ দিৱসৰ এটা অনুৰোধ। মোৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোক ক্লাছ 9ত গতিকে তোমালোকে ভালদৰে পঢ়া শুনা কৰিবই লাগিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মেথছ আৰু ছায়েন্স টান পোৱা নেকি? লগতে ইংলিছ গ্ৰামাৰটো থাকিলেই। গতিকে যদি টান পোৱা তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ছাত্ৰ-ছাত্ৰীসকল, অফলাইন টিউচন কৰা আমাৰ দৰে মধ্যবিত্ত ছাত্ৰ-ছাত্ৰীসকলৰ বহুত অসুবিধা। কাৰণ এমাহতেই 12 দিন তাতো লাগে 400-500 টকা। গতিকে আমাৰ দিয়াটো একেবাৰে ইম্পচিবল হৈ পৰে। কিন্তু আমিতো পঢ়িবই লাগিব, সেইকাৰণে বহু অসুবিধা কৰিও গাৰ্জেনে তোমালোকক টিউচন দিয়ে। কিন্তু এতিয়া তোমালোকৰ টিউচনৰ বাবে ইমান পইচাৰ প্ৰয়োজন নাই। তোমালোক অনলাইন মাধ্যমত টিউচন কৰিব পাৰিবা 49 টকাত মাত্ৰ। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমে তোমালোকে 4 মাহৰ কাৰণে পেমেন্ট কৰিব লাগিব মাত্ৰ 200 টকা। নোটছখিনি তোমালোকক দিয়া হ'ব।
ছাত্ৰ ছাত্ৰীসকল তোমালোকে অধিক জানিবৰ বাবে যিটো হোৱাটছএপ নম্বৰ স্ক্ৰীনত দেখা পাইছা সেইটোত SMS কৰক কিছুমানে ক'ব পাৰে 49 টকা ভুৱা নেকি যদি ভুৱা হৈছে তেনেহলে মই তোমালোকক হোৱাটছএপ যদি একবাৰ স্ক্ৰীনশ্বট পৰ্যন্ত দিম কাৰণ 120 জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে গ্ৰুপত বৰ্তমান জইন হৈ অনলাইন ক্লাছ কৰি আছে ছাত্ৰ ছাত্ৰীসকল অধিক জানিবৰ বাবে হোৱাটছএপ নম্বৰ SMS কৰক নাইবা ফোন কৰি আপুনি বা তুমি জানি লোৱা ঠিক আছে বাই